ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনিয়ে আৰু এই যুদ্ধত ইৰানৰ এই যুদ্ধ তেহৰানৰ বিজয় সাব্যস্ত হোৱা বুলি কোৱাৰ লগতে এই যুদ্ধ আমেৰিকাৰ বিৰুদ্ধে এক বৃহৎ জয় আৰু কেৱল ইমানেই নহয় আমেৰিকাৰ ওপৰত চলা প্ৰত্যাক্ৰমণ আমেৰিকাৰ গালত এটা প্ৰচণ্ড স্বৰ বুলি অভিহিত কৰিলে আয়াতুল্লাহ আলী খামেনিয়ে নমস্কাৰ প্ৰিয় দৰ্শক মই জয়ন্ত মাধৱ গোস্বামী আপোনাক স্বাগতম জনাইছো নিউজ 18 অসম নৰ্থ ইষ্টৰ ডিজিটেল লাইভলৈ ইৰাণ ইজৰাইলৰ মাজৰ যি সংঘাত তাৰ মাজত আমেৰিকাৰ প্ৰৱেশ আৰু এই সামগ্ৰিকভাৱে যি পৰিস্থিতিৰ সৃষ্টি হ'ল মধ্যপ্ৰাচ্যত আৰু তাৰ পিছত যুদ্ধবিৰতি আহিল যুদ্ধ সাময়িকভাৱে বন্ধ হৈছে আক্ৰমণ প্ৰত্যাক্ৰমণ সাময়িকভাৱে বন্ধ হৈছে আৰু ইয়াৰ মাজতে প্ৰথমবাৰৰ বাবে মুখ খুলিছে এই সমগ্ৰ যুদ্ধৰ পৰিবেশৰ মাজত প্ৰথমবাৰৰ বাবে মুখ খুলিছে আয়াতুল্লাহ আলী খামেনিয়ে আমেৰিকা ঘুংকাৰ প্ৰদান কৰি কৈছে যে আমেৰিকাৰ ঘাটিত আক্ৰমণ চলাই ইৰানে আমেৰিকাৰ ঘাটিত প্ৰত্যাক্ৰমণ চলাই ইৰানে হোৱাইট হাউচৰ গালত পূৰ্ণ হতিয়া স্বৰ খুধাবলৈ সক্ষম হৈছে এয়া আমেৰিকাৰ গালত এটা প্ৰচণ্ড স্বৰ বুলি অভিহিত কৰিছে আয়াতুল্লাহ আলী খামেনিয়ে যে আমেৰিকা যাক সুপাৰ পাৱাৰ বুলি কোৱা হয় যি আমেৰিকাই ইৰানৰ পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰি যেন তৃতীয় বিশ্বযুদ্ধৰ সৃষ্টি কৰিব তৃতীয় বিশ্বযুদ্ধৰ উকমুকনিৰ এটা পৰিৱেশ সূচনা কৰা বুলি বিভিন্ন মহলত চৰ্চা চলি আছিল আৰু তেনে সময়তে ইৰানে সেই সুপাৰ পাৱাৰক যেন এহিকনি দিছিল ইতিহাসত প্ৰথমবাৰৰ বাবে এনেকুৱা এটা ঘটনা য'ত নেকি কেৱল ইজৰাইলে নহয় আমেৰিকাকো প্ৰত্যাক্ৰমণ কৰি যেন এটা পূৰ্ণহতীয়া স্বৰ খুধালে ইৰানে আৰু সেই কথাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে এক জেণ্ডেলত আয়াতুল্লাহ আলী খামেনিয়ে ইমান দিনে আত্মগোপন কৰি আছিল আয়াতুল্লাহ আলী খামেনিয়ে আয়াতুল্লাহ আলী খামেনিক ইৰানৰ কোনো ৰাজহুৱা স্থানত এতিয়াও দেখিবলৈ পোৱা হোৱা নাই কাৰণ তেওঁৰ জীৱনৰ প্ৰতি ভাবুকি আছিল জীৱনৰ প্ৰতি সংশয় নামি আহিছিল মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নিজে প্ৰকাশ কৰিছিল যে আমি খামেনি কোট আছে জানো খামেনি কোট লুকাই আছে জানো যেতিয়াই ইচ্ছা তেতিয়াই আমি হত্যা কৰিব পাৰো খামেনিক মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সেই মন্তব্যৰ পাছতে এক প্ৰকাৰ তুলপা লাগিছিল আৰু তাৰ পিছতে গোপন স্থানত থাকি আয়াতুল্লাহ আলী খামেনিয়ে সামৰিক বাহিনীক ইৰানৰ সেনাক ফ্ৰী হেণ্ড প্ৰদান কৰিছিল পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছিল ইজৰাইল আক্ৰমণ কৰিবলৈ আমেৰিকা আক্ৰমণ কৰিবলৈ আৰু তাৰ পিছত ইৰানৰ সেনাই যি পৰাক্ৰম দেখুৱালে যি পাৰদৰ্শিতা দেখুৱালে আৰু সেই যুদ্ধখনত ইৰানৰ সেনা জয়ী হোৱা বুলি উল্লেখ কৰিলে আয়াতুল্লাহ আলী খামেনিয়ে মাটিৰ তলত নে কোট আত্মগোপন কৰি আছে সেয়া কোনেও নাজানে সম্পূৰ্ণ গোপনীয়ভাৱে আয়াতুল্লাহ আলী খামেনিয়ে এই যুদ্ধখন পৰিচালনা কৰিছিল এই যুদ্ধখনৰ নিৰ্দেশনা প্ৰদান কৰিছিল আনকি এনেকুৱা ধৰণৰ ব্যৱস্থাপনা কৰিছিল যে এই যুদ্ধখনত যদি কেনেবাকৈ হত্যাৰো বলি হয় আয়াতুল্লাহ আলী খামেনিৰ পিছত কোন হ'ব আয়াতুল্লাহ কোন হ'ব ধৰ্মীয় নেতা সেই নামো ইতিমধ্যে নিৰ্বাচিত কৰি ৰাখিছিল লগতে সেনাক নিৰ্দেশ দি ৰাখিছিল যে কোট কেনেদৰে আক্ৰমণ কৰিব লাগিব আৰু সেই মৰ্মে ইৰানৰ সেনাই এই যুদ্ধখনত জয়ী হোৱা বুলি তেওঁ উল্লেখ কৰে আৰু তাৰ পিছত যুদ্ধবিৰতি হোৱাৰ পিছতে দেখিবলৈ পোৱা হৈছিল তেহৰানত ৰাজপথলৈ ইৰানৰ জনতা ওলাই আহি বিজয় উৎসৱ পালন কৰিছিল কেৱল ইৰানতে নহয় মধ্যপ্ৰাচ্যৰ বিভিন্ন দেশত ৰাজপথলৈ ওলাই আহি জনতাই ইৰানৰ বিজয় উদযাপন কৰা পৰিলক্ষিত হৈছিল ইজৰাইল সামৰিক দিশত অত্যন্ত শক্তিশালী এখন দেশ সেই ইজৰাইলে মধ্যপ্ৰাচ্যৰ পূৰ্বৰ যিসমূহ সংঘাত আছিল আৰবৰ লগত যিসমূহ সংঘাত আছিল সেই সংঘাতত কেতিয়াও পৰাজয় বৰণ কৰাৰ কোনো নজিৰ নাই আৰু সেই ইজৰাইলে যেন এক প্ৰকাৰ বশ্যতা স্বীকাৰ কৰিবলগীয়া হ'ল ইৰানৰ সন্মুখত ইৰানে ক্ষেপণাস্ত্ৰ আক্ৰমণেৰে যেনেদৰে ধ্বংসলীলা চলালে আৰু ইৰানৰ আক্ৰমণত ইজৰাইল ধ্বংসস্তূপত পৰিণত হোৱাৰ আশংকা কৰি আমেৰিকা জপিয়াই পৰিল ইজৰাইলক উদ্ধাৰ কৰিবলৈ ইহুদী ৰাষ্ট্ৰখনক উদ্ধাৰ কৰিবলৈ আমেৰিকা জপিয়াই ইৰানৰ ওপৰত আক্ৰমণ কৰিলে পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰিলে আৰু তাৰ পিছত বহি নাথাকিল ইৰাণ আমেৰিকাৰ পঞ্চম প্ৰযুক্তিৰ সেই যি বৃহৎ বিমান বোমাৰু বিমান যুঁজাৰু বিমান B2 বিমান যি B2 বিমানে 37 ঘণ্টা ধৰি আকাশত উৰি ইৰানৰ ওপৰত আক্ৰমণ চলাই নিৰাপদে আমেৰিকা পাইছিল গতিকে সেই সুপাৰ পাৱাৰ আমেৰিকাৰকো প্ৰত্যুত্তৰ দিবলৈ নেৰিলে ইৰানে ইৰানৰ এই দুঃসাহসে প্ৰমাণ কৰিলে যে ইৰাণ সামৰিক ক্ষেত্ৰত কিমান শক্তিশালী ইৰাক লগতে কাটাৰ আৰু সিৰিয়াত থকা আমেৰিকাৰ ঘাটিত আক্ৰমণ চলাই পূৰ্ণহতীয়া স্বৰ খুধালে আমেৰিকাক ইৰানে সেই কথা প্ৰকাশ কৰিছে ইৰানৰ সৰ্বোচ্চ নেতা ইৰানৰ ধৰ্মীয় নেতা আয়াতুল্লাহ আলী খামেনিয়ে লগতে দুৰ্ভাগ্যজনকভাৱে এই যুদ্ধখনত আমেৰিকাই কোনো একো এটা বস্তু অৰ্জন কৰিব নোৱাৰিলে বুলি উল্লেখ কৰে
আয়াতুল্লাহ আলী খামেনিয়ে এই যুদ্ধখনত আমেৰিকাই প্ৰত্যক্ষভাৱে নামি পৰিছিল যদিও পেলেষ্টাইনৰ নাগৰিকক হত্যা কৰাৰ ক্ষেত্ৰত আমেৰিকাই যি ভূমিকা গ্ৰহণ কৰি আহিছিল তাক ইৰানে সমালোচনা কৰি আহিছিল আৰু তাৰ পিছত ইজৰাইলৰ পথকে অনুকৰণ কৰি ইৰানৰ ওপৰত যেনেদৰে আমেৰিকা জপিয়াই পৰিল আমেৰিকাৰ লক্ষ্য আছিল যদি ইৰানে এই আক্ৰমণ বন্ধ নকৰে তেতিয়াহ'লে ইজৰাইল ধ্বংসস্তূপত পৰিণত হ'ব আৰু সেই আশংকা প্ৰকাশ কৰি এই যুদ্ধখনত প্ৰত্যক্ষভাৱে নামি পৰিছিল যদিও আমেৰিকাই একোৱে অৰ্জন কৰিব নোৱাৰিলে এই যুদ্ধৰ পৰা সেই কথাও আয়াতুল্লাহ আলী খামেনিয়ে প্ৰকাশ কৰিলে খামেনি উল্লেখ কৰিছে যে আমেৰিকাক প্ৰত্যাক্ৰমণ কৰিবলৈ ইৰানৰ সেনাই হোৱাইট হাউচ প্ৰশাসনৰ গালত প্ৰচণ্ড চৰ সোধালে আমেৰিকাক প্ৰত্যাক্ৰমণ কৰি বিশেষকৈ ইৰাক কাটাৰ আৰু সিৰিয়াত সামৰিক ঘাটিত আক্ৰমণ কৰি হোৱাইট হাউচ প্ৰশাসনৰ গালত প্ৰচণ্ড চৰ সোধালে বুলি মন্তব্য কৰে ইৰানৰ ধৰ্মীয় নেতাগৰাকীয়ে 13 জুনত প্ৰথমবাৰৰ বাবে ইজৰাইলে ইৰাণ আক্ৰমণ কৰে ইৰানৰ তিনিটাকৈ পাৰমাণৱিক ঘাটি নাটানছ ফৰ্ডো আৰু ইস্ফাহান পাৰমাণৱিক ঘাটিত আক্ৰমণ চলাই ধ্বংস কৰাৰ কথা উল্লেখ কৰে ইজৰাইলে আৰু তাৰ পিছত আমেৰিকাই সেই তিনিটা পাৰমাণৱিক ঘাটিত আক্ৰমণ কৰি বিস্তৰ ক্ষয়ক্ষতিৰ কথা প্ৰকাশ কৰে যদিও পেণ্টাগনৰ পৰা লিক হোৱা এটা প্ৰতিবেদনত ইতিমধ্যে প্ৰকাশ কৰা হৈছে যে আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণে ইৰানৰ পাৰমাণৱিক ঘাটিৰ কোনো ধৰণৰ ক্ষয়ক্ষতি কৰাত সফল নহল অৰ্থাৎ সেই আক্ৰমণ ব্যৰ্থ আছিল এই আক্ৰমণৰ পূৰ্বানুমান কৰিয়েই ইৰানে পৰমাণু অস্ত্ৰ নিৰ্মাণ কৰা যিসমূহ উপাদান ইউৰেনিয়াম প্লুটোনিয়াম সকলোখিনি নিৰাপদ স্থানলৈ আঁতৰাই লৈ গৈছিল সেই কথাও ইতিমধ্যে প্ৰকাশ পাইছে অৱশ্যে এই ক্ষেত্ৰত ইৰানে কোনো কথা স্পষ্টকৈ উল্লেখ কৰা নাই সমান্তৰালকৈ এই যুদ্ধখনৰ পিছতে আয়াতুল্লাহ আলী খামেনিয়ে আন এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে যে অতি শীঘ্ৰেই ইৰানে পুনৰ আৰম্ভ কৰিব পাৰমাণৱিক প্ৰকল্পৰ কাম অৰ্থাৎ পৰমাণু অস্ত্ৰ নিৰ্মাণৰ কাম পুনৰ আৰম্ভ কৰিব ইৰানে আমেৰিকাৰ ৰঙা চকু ইজৰাইলৰ ৰঙা চকু কাকোৱে কেৰেপ নকৰে সেই কথা ইতিমধ্যে ইৰানে স্পষ্টকৈ জনাইছে ইৰানৰ সংসদত ইতিমধ্যে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যে অতি শীঘ্ৰেই পাৰমাণৱিক প্ৰকল্পৰ কাম পুনৰ আৰম্ভ কৰিব ইৰানে তাৰ পাছতে আয়াতুল্লাহ আলী খামেনিয়ে এনেদৰে নিজৰ যি স্বকীয় এটা কথা কোৱা শৈলী সেই কথা কোৱা শৈলীতে আমেৰিকা ঘুমকা দি ক'লে যে যুদ্ধত ইৰাণ জয়ী হৈছে আৰু ইৰানৰ প্ৰত্যাক্ৰমণ আমেৰিকাৰ গালত এটা প্ৰচণ্ড চৰ আছিল গতিকে আমেৰিকাৰ কোনো ধৰণৰ ভাবুকিক ইৰানে কেৰেপ নকৰে সেই কথা এই সকিয়নি বাৰ্তাৰেই আয়াতুল্লাহ আলী খামেনিয়ে আকৌ এবাৰ স্পষ্ট ইংগিত দিলে আমেৰিকাক লগতে ইজৰাইলক লগতে সামৰিক বাহিনীক ইজৰাইলৰ বিৰুদ্ধে যুদ্ধত সৰ্বোচ্চ কৰ্তৃত্ব প্ৰদান কৰে যি সময়ত ভাৰতেও অপাৰেশ্যন সিন্দুৰৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় সেনাক সৰ্বোচ্চ কৰ্তৃত্ব প্ৰদান কৰিছিল পাকিস্তানৰ সন্ত্ৰাসবাদীৰ বিৰুদ্ধে প্ৰতিশোধ ল'বলৈ ঠিক তেনেদৰে আয়াতুল্লাহ আলী খামেনিয়েও ইৰানৰ সামৰিক বাহিনীক সৰ্বোচ্চ ক্ষমতা প্ৰদান কৰে ইজৰাইল আৰু আমেৰিকাৰ বিৰুদ্ধে ব্যৱস্থা বা প্ৰত্যাক্ৰমণ কৰিবলৈ আৰু তাৰ পিছত আয়াতুল্লাহ আলী খামেনিক এই মুহূৰ্তলৈকে যদিও বা কোনো ৰাজহুৱা স্থানত দেখিবলৈ পোৱা হোৱা নাই কোনো গোপন স্থানৰ পৰাই ৮৬ বছৰীয়া নেতাগৰাকীয়ে এই বাৰ্তা প্ৰদান কৰিছে কিন্তু এতিয়াও এই ৮৬ বছৰীয়া নেতাগৰাকী ক'ত আছে চীনে কৰবাত আশ্ৰয় প্ৰদান কৰিছে নেকি নে কোনোবা গোপন বাংকাৰত আশ্ৰয় লৈ আছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত কিন্তু তাৰ মাজৰ পৰাই এই এক্সহেণ্ডেলত বাৰ্তা আমেৰিকাক উদ্দেশ্যি ইজৰাইলক উদ্দেশ্যি বাৰ্তা দিলে যে আমেৰিকাৰ ওপৰত প্ৰত্যাক্ৰমণ আমেৰিকাৰ গালত এটা প্ৰচণ্ড চৰ ইৰানৰ এই মন্তব্য আয়াতুল্লাহ আলী খামেনিৰ লাইভৰ পৰা বিদায় লৈছো নমস্কাৰ